ৰাস্তাৰ মানুহে জিকাব কি নিজিকাব? জিকাব। ঠিক আছে, তেতিয়া প্ৰথম শিলাদিত্যৰ আমি কথা শুনিম, তাৰপিছত মই দুই এষাৰ কম, হ'ব? ঠিক আছে। ভাৰত মাতা কি। আপোনালোকৰ সন্মুখত আজি টিভিত দেখি থকা মানুহজন, সদায় কথা শুনি থকা মানুহজন বহি আছে। এবাৰ সকলো মহিলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এটা উলুলি দিয়ক, উলুলি দিয়ক, আশীৰ্বাদ দিয়ক। আৰু এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ইয়াৰ আমাৰ প্ৰাৰ্থী শিলাদিত্য দেৱে সম্বৰ্ধনা জ্ঞাপন কৰিব, আৰু মই শিলাদিত্য দেৱক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ভাৰতীয় জনতা পাৰ্টি হোজাই জিলা সমিতিৰ সভাপতি আৰু তেওঁৰ সংগীসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সম্বোধন জনাব। এয়া হাত চাপৰিতে দিয়ক সকলোৱে। ফুলৰ টেপাৰে তেওঁক অভিনন্দন জনাইছে। অসম গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত আছে। সকলোৱে আৰু জোৰে হাত চাপৰিতে দিবৰ কাৰণে অনুৰোধ জনাইছো। এতিয়া শিলাদিত্য দেৱৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালো। সকলোকে নমস্কাৰ। সবে এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আজি আমাৰ সকলোৰ মৰমৰ জনপ্ৰিয় নেতা, খালি অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মাজত ইয়াত উপস্থিত হৈছে। এয়া প্ৰথম আমাৰ জনসভা, এই ইলেকশ্যনৰ এই প্ৰথম জনসভা। তাৰ মূল কাৰণটো কিয় মই কৈ আছো, যে মই যেতিয়া প্ৰথম ৰজাগাঁও অঞ্চলত আহিলো, চবে মোক এটাই কথা কয় যে আমি আগত ৰহা সমষ্টিত আছিলো, আমি শেষৰ ভাগত আছিলো। মই তেতিয়া কৈছিলো যে আমি ইয়াৰ পৰা আৰম্ভ কৰিম আমাৰ উন্নয়ন, ইয়াৰ পৰা আমি আৰম্ভ কৰিম আমাৰ ইলেকশ্যনৰ মিটিং। আৰু সেই মৰ্মে আজি প্ৰথম মিটিং ইয়াত হৈছে। আৰু আপোনাৰ সকলোকে একবাৰ হাত চাপৰি বজাব যে প্ৰথম মুখ্যমন্ত্ৰী এই অঞ্চলত আহি তেওঁ মিটিং পাতি আছে। সেইকাৰণে মোক বহুতে ক'লে যে আগতে মুখ্যমন্ত্ৰী দেখা নাই, মানে এই স্থানত এই প্ৰথমবাৰ ৰাজাগাঁও অঞ্চলত মুখ্যমন্ত্ৰী আহিছে। আৰু এই অঞ্চলৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই দুটা কথা ক'ব বিচাৰিছো যে সঁচাকৈ এই অঞ্চল পিছপৰা। ডিলিমিটেশ্যনৰ পিছত ৰজাগাঁও অঞ্চলত 6টা পঞ্চায়ত হোজাই LICৰ লগত অন্তৰ্ভুক্ত কৰা হ'ল। আৰু হোজাইৰ লগত অন্তৰ্ভুক্ত কৰাৰ পিছত জিঅ'গ্ৰাফিকেল লোকেশ্যন বাৰু কণ্টিনিউটি আছে, কিন্তু মাজত কপিলী নদী থকাৰ বাবে আপোনালোকে বহুত পৰিশ্ৰম কৰিব লাগে, ঘূৰি যাব লাগে। আপোনালোকে ইয়াৰ পৰা কামপুৰ হৈ পেলাই ব্ৰহ্মপুৰ হৈ কঠীয়াতলী হৈ আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ আমাৰ যি হেডকোৱাৰ্টাৰ হোজাই তাত যাব লাগে। সেইকাৰণে আমাৰ এটা প্ৰায়ৰিটি যে আমি কানেক্টিভিটি কেনেকৈ বনাম। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো অহাৰ সময়ত যে কপিলীৰ ওপৰত যদি আমি এটা ব্ৰিজ বনাওঁ আৰু এটা ভাল ৰাস্তা আমি বনাই দিলে, এতিয়া যদি 100 কিলোমিটাৰৰ ওপৰত আমি অহা যোৱা কৰিব লাগে, আগন্তুক দিনত তেতিয়া আমাৰ মাত্ৰ 50 কিলোমিটাৰ লাগিব অহা যোৱা কৰোঁতে। আৰু স্বাভাৱিকভাৱে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি প্ৰকাৰে কানেক্টিভিটি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁ বনাই আছে, আৰু আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি প্ৰকাৰে গোটেই অসমত
ৰোড কানেক্টিভিটি তেওঁ বনাই আছে, সেই মৰ্মে যদি আমি ইয়াতেও আমাৰ এই ৰাস্তা আৰু দলং হৈ যায় তেতিয়াহ'লে আমি বহুত উপকৃত হ'ম। তেতিয়া ৰজাগাঁও অঞ্চল পিছ পৰি নাথাকে। এই অঞ্চলত বহু সমস্যা আছে, গোটেই সমস্যাবিলাক জানো, কিন্তু বৰ বহলে এতিয়া নকওঁ। কিন্তু এটা কথা ঠিক, আমাৰ ইয়াতে হস্পিটেলৰ ব্যৱস্থা, সৰু হস্পিটেল এটা আছে, তাতে মই জানো তাতে অলপ প্ৰব্লেমছ আছে, ডক্টৰ নাথাকে। আমি চেষ্টা কৰিম কেনেকৈ কৰিব পৰা যায়। আৰু এটা কথা ঠিক, যেতিয়া যিকোনো জায়গা ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত থাকে তাতে কিছুমান সমস্যা থাকে বাৰু, সেই সমস্যাখিনি আমি সমাধান কৰিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে, ভালকে অৱগত হৈ আছে তেওঁ। সেইকাৰণে যিমান প্ৰব্লেমছ আছে এই অঞ্চলৰ আমি সমাধান কৰিম। 2016 চনৰ পৰা 2021 চন মই বিধায়ক আছিলোঁ হোজাই সমষ্টিত। সেই সময়ত ৰজাগাঁও অঞ্চলটো আমাৰ হোজাই সমষ্টিৰ ভিতৰত নাছিলে। এই প্ৰথমবাৰ আমি পাব গৈ আছো ৰজাগাঁও অঞ্চল। যেতিয়া মই 16 পৰা 21 বিধায়ক আছিলোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে, PWD মিনিষ্টাৰ আছিলে, হেল্থ মিনিষ্টাৰ আছিলে, এডুকেশ্যন মিনিষ্টাৰ আছিলে। আৰু সেই সময়ত যিমান কেইটা ডিপাৰ্টমেণ্টৰ তেওঁ মন্ত্ৰী আছিল, সেই সময়ত প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ পৰা হোজাই সমষ্টিত আমি বহুত